তো হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইডিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'ৰে। তো গাইজ আজিৰ ভিডিঅ'টো হৈছে কেৱল মাত্ৰ ষ্টুডেণ্টসকলৰ বাবে বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে, যিসকল ছাত্ৰ ছাত্ৰীয়ে ফ্ৰী এডমিশ্যন লাভ কৰি আছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰীত পঢ়ি আছে কিন্তু 1 টকাও এডমিশ্যনৰ কাৰণে ফিজ দিব নালাগে বা ফ্ৰী এডমিশ্যন কৰি আছে, সেইসকল ছাত্ৰ ছাত্ৰীসকলে কিন্তু ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব আছাম ষ্টেট হায়াৰ এডুকেশ্যন পৰ্টেলত। চ' আৰু এইটো যি আপলোড কৰিব লাগিব এইটোৰ লাষ্ট ডেট কিন্তু 18 তাৰিখলৈকে, মানে অৰ্থাৎ কালিলৈকে কিন্তু এইটো লাষ্ট ডেট আছে। ইয়াৰ পিছত যদি আপুনি আপলোড কৰে তেনেহ'লে কিন্তু আপোনাৰ আপলোড নহয়। চ' আপুনি এই পৰ্টেলত কেনেকৈ আপোনাৰ ইনকাম চাৰ্টিফিকেটটো আপলোড কৰিব A to Z প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ সবিশেষ দেখুৱাবলৈ গৈ আছোঁ। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। আৰু যদি আপুনি এইটো পৰ্টেলত আপোনাৰ ইনকাম চাৰ্টিফিকেট আপলোড নকৰে তেতিয়াহ'লে কিন্তু আপুনি আৰু ফ্ৰী এডমিশ্যন লাভ নকৰে। ইয়াৰ কাৰণে কিন্তু আপুনি পেইড কৰিব লাগিব বা এডমিশ্যনৰ কাৰণে আপুনি 1400 পৰা 2000 টকালৈকে আপুনি কিন্তু ফিজ দিব লাগিব পাৰে। চ' আপুনি ইনকাম চাৰ্টিফিকেটটো আপলোড কৰিবলৈ হ'লে মই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ, সেইটো লিংকত ক্লিক কৰি কিন্তু আপুনি এইটো পেজত আহিব পাৰিব, অথবা আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত টাইপ কৰিব আছাম CSP। আপুনি চিম্পলি আছাম CSP লিখি চাৰ্চ কৰি দিব। আপুনি যেতিয়া এইটো লিখি দিব, আপুনি পেজটো ডেস্কটপ ছাইড কৰি ল'ব। যদি আপোনাৰ মোবাইলত কৰি আছে তেনেহ'লে ডেস্কটপ ছাইড কৰি ল'ব। ডেস্কটপ ছাইড কৰাৰ পাছত আপুনি কিন্তু এনেকুৱা এটা পেজত আহিব পাৰিব বা এনেকুৱা এটা পেজত আহিব। এই পেজত অহাৰ পাছত ইয়াতে কিন্তু আপুনি লগিং অপশ্যনত ক্লিক কৰিব নোৱাৰে। ইয়াতে কিন্তু আপুনি এটা অপশ্যন দেখা পাব, এইটো হৈছে নিউ ইউজাৰ। আপুনি কিন্তু এটা নিউ ইউজাৰ নামৰ এটা অপশ্যন দেখা পাব। আপুনি চিম্পলি এই নিউ ইউজাৰ অপশ্যনত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া নিউ ইউজাৰ অপশ্যনত ক্লিক কৰিব, নিউ ইউজাৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত কিন্তু আপুনি এনেকুৱা এটা চিষ্টেম দেখা পাব। আপুনি চিম্পলি এইটো স্কিপ কৰি দিব। স্কিপ কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপুনি ইয়াতে কিন্তু দুটামান অপশ্যন দেখা পাব। ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন, আৰু ইয়াতে দেখা পাইছে কেপচাৰ। আপুনি চিম্পলি আপোনাৰ যি ৰেজিষ্ট্ৰেশ্যন আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব আৰু তলৰ বক্সত কেপচা কোডটো এণ্টাৰ কৰিব লাগিব। কেপচা কোডটো এণ্টাৰ কৰাৰ পাছত আপুনি চিম্পলি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব লাগিব। চ' মই মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কেপচা কোডটো ফিল কৰি মই ৰেজিষ্টাৰ কৰি দেখুৱাই দি আছোঁ। চ' মই মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কেপচা কোডটো বহাই দিছোঁ। এতিয়া চিম্পলি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিম। আপুনি যেতিয়া ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব, ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু ইয়াতে আপোনাৰ নামটো আহি যাব। ইয়াতে আপোনাৰ ইমেইলত এটা মেছেজ যাব আৰু এটা টেক্সট মেছেজ যাব। টেক্সট মেছেজ যোৱাৰ পাছতে আপুনি কিন্তু যি OTP যাব সেই OTPটো এইটো বক্সত এণ্টাৰ কৰিব লাগিব। আপুনি চিম্পলি এইটো বক্সত আপোনাৰ OTPটো এণ্টাৰ কৰিব লাগিব। যেতিয়া আপোনাৰ মোবাইলত OTP যাব সেই OTPটো ইয়াতে এণ্টাৰ কৰি দি কিনে আপুনি চিম্পলি ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি দিব আপোনাৰ কিন্তু হেৰিটো ইয়াতে আহি যাব। ইয়াতে অহাৰ পাছত ইয়াতে আপোনাৰ ইউজাৰ নেম আৰু ইয়াতে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব দিব। ইয়াতে আপুনি কিন্তু পাছৱৰ্ডটো ক্ৰিয়েট কৰিব লাগিব। আপুনি যিকোনো ধৰণৰ এটা পাছৱৰ্ড দি দিব। পাছৱৰ্ড দিয়াৰ পাছত আপুনি এইটো কনফাৰ্ম পাছৱৰ্ডত ক্লিক কৰি দিব। ইয়াত দেখা পাইছে এটা পাছৱৰ্ড, ইয়াতে কিন্তু আপোনাৰ পাছৱৰ্ড বনাব লাগিব আৰু ইয়াতে পাছৱৰ্ডটো কনফাৰ্ম কৰিব লাগিব। পাছৱৰ্ড কনফাৰ্ম কৰাৰ পাছত আপুনি ৰিছেট পাছৱৰ্ড অপশ্যনত ক্লিক কৰিলেই কিন্তু আপোনাৰ সেই পাছৱৰ্ডটো ক্ৰিয়েট হৈ যাব। চ' মই দেখুৱাই দি আছোঁ। চ' মই ইয়াতে পাছৱৰ্ড বহাই দিছোঁ। এতিয়া মই ৰিছেট পাছৱৰ্ডত ক্লিক কৰি দিম। ৰিছেট পাছৱৰ্ডত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু ইয়াতে দুটা টিক আহি যাব আৰু ইয়াতে পাছৱৰ্ডটো ছেভ হৈ যাব। পাছৱৰ্ডটো ছেভ হৈ যোৱাৰ পাছতে কিন্তু আপুনি এইটো পেজত সোমাই আহিব আৰু আপোনাৰ লগিন কৰিব নালাগে। ইয়াতে কিন্তু আপুনি এনেকৈ এটা ছিষ্টেম দেখা পাব। দেখা পাইছে ইয়াতে। চ' ইয়াতে কি কৰিব লাগিব, আপুনি কিন্তু এইটো লগিন কৰিব লাগিব। ইয়াতে দেখা পাইছে। এতিয়া আপুনি চিম্পলি আকৌ বেকত আহিব। বেকত অহাৰ পাছত আপুনি যিটো চাৰ্চ কৰিছিলে আপুনি চিম্পলি সেইটো চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পাছতে কিন্তু আপুনি এইটো পেজত আহিব। এইটো পেজত অহাৰ পাছত আপুনি যি এতিয়া লগিং অপশ্যন দেখা পাইছে, এই লগিং অপশ্যনত ক্লিক কৰি দিব লাগিব। আপুনি চিম্পলি লগিং অপশ্যনত ক্লিক কৰি দিয়াৰ লগিং অপশ্যন এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপুনি এনেকুৱা এটা পেজত আহিব। এনেকুৱা এটা পেজত অহাৰ পাছত ইয়াতে দেখা পাইছে, ইয়াতে আপোনাৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মাৰি দিব আৰু তলৰ বক্সত আপোনাৰ পাছৱৰ্ডটো ক্ৰিয়েট কৰিব লাগিব। আপুনি যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছে সেই পাছৱৰ্ডটো ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপুনি এই তলৰ বক্সত আপোনাৰ OTP কেপচা কোডটো ইয়াতে ছেম টু ছেম ফিল কৰিব। ছেম টু ছেম ফিল কৰাৰ পাছত আপুনি যি লগিং অপশ্যন দেখা পাইছে এই লগিং অপশ্যনত ক্লিক কৰি দিব লাগিব। চ' মই দেখুৱাই দি আছোঁ, মই এইখিনি ফিল আপ কৰি কিনে মই কিন্তু মোৰ পাছৱৰ্ড, ইউজাৰ নেম আৰু কেপচা কোডটো বহাই দিছোঁ। এতিয়া চিম্পলি লগিং অপশ্যনত ক্লিক কৰি দিম। লগিং অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু ইয়াতে লগিং হৈ যাব। চ' লগিং হোৱাৰ পাছত কিন্তু ইয়াতে মোৰ পাছৱৰ্ডটো ভুল হৈছে।
সো আপুনি যেতিয়া লগিং হোৱাৰ পাছতে কিন্তু আপুনি এনেকুৱা এটা পেজ আহিব ইয়াতে দেখা পাব সো ইয়াতে কিন্তু আপোনাৰ প্লিজ ফিল বেংক ডিটেইল আপুনি ইয়াতে কমপ্লিটত ক্লিক কৰি দিব কমপ্লিটত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে কিন্তু দেখা পাইছে আপোনাৰ কেইটামান প্ৰশ্ন সুধিছে সো ইয়াতে কিন্তু আপোনাৰ বেংকৰ IFSC কোডটো এণ্টাৰ কৰিব ইয়াতে আপোনাৰ বেংকৰ নেমটো লিখি দিব লাগিব ইয়াতে আপোনাৰ বেংক ব্ৰাঞ্চ নেমটো লিখিব লাগিব ইয়াতে আপোনাৰ একাউণ্ট নাম্বাৰটো লিখিব লাগিব আৰু তলৰ বক্সত আপোনাৰ কনফাৰ্ম একাউণ্ট নম্বৰটো লিখি দিব লিখি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব তাৰপিছত ইয়াতে দেখা পাইছে কনফাৰ্ম একাউণ্ট নম্বৰটো লিখি দিয়াৰ পাছত ইয়াতে আপোনাৰ পেন কাৰ্ড নম্বৰটো লিখি দিব দিছে আৰু ইয়াতে আপোনাৰ নাম মানে যাৰ নামত বা একাউণ্ট হোল্ডাৰৰ নামটো ইয়াতে লিখি দিব আৰু এই সিলেক্ট ফাইলত ক্লিক কৰি আপুনি সিম্পলি সিলেক্ট ফাইলত ক্লিক কৰি ইয়াৰ পৰা আপুনি আপোনাৰ যি পাছবুক আছে পাছবুকখন আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পাছত পাছবুকখন কিন্তু 500 মান কেবিৰ ভিতৰত হ'ব লাগিব আৰু ইয়াতে টিক কৰি আপুনি সিম্পলি সাবমিট অপশ্যনত ক্লিক কৰি দিব সাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপুনি বেলেগ এটা কাম কৰিব পাৰিব আৰু অন্যথা কিন্তু আপুনি যদি আপুনি এইখিনি নিদিয়ে তেনেহ'লে কিন্তু অসুবিধা নাই ইয়াৰ কাৰণে আপুনি কি কৰিব সিম্পলি আপুনি বেক যাব বেক অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু ইয়াতে 3 ডট দেখা পাব এটা 3 লাইন আপুনি কিন্তু এটা 3 লাইন দেখা পাইছে এই 3 লাইনত ক্লিক কৰি দিব লাগিব আপুনি যেতিয়া 3 লাইন অপশ্যনত ক্লিক কৰি দিব 3 লাইন অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে এটা অপশ্যন দেখা পাব এইটো হৈছে স্কলাৰশ্বিপ এই যি স্কলাৰশ্বিপ অপশ্যন দেখা পাইছে আপুনি সিম্পলি এই স্কলাৰশ্বিপ অপশ্যনত ক্লিক কৰিব লাগিব আপুনি যেতিয়া স্কলাৰশ্বিপ অপশ্যনত ক্লিক কৰিব স্কলাৰশ্বিপ অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ এনেকুৱা এটা পেজ অপেন হ'ব এনেকুৱা এটা পেজ অপেন হোৱাৰ পাছত আপুনি যেটো কৰিব লাগিব হেতু হৈছে আপুনি ইয়াতে যি এপ্লাই অপশ্যন দেখা পাইছে ইয়াতে যে এপ্লাই অপশ্যনটো দেখা পাইছে আপুনি সিম্পলি এই এপ্লাই অপশ্যনটোত ক্লিক কৰিব লাগিব সো মই এপ্লাই অপশ্যনটোত ক্লিক কৰি দিম এপ্লাই অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে কিন্তু দেখা পাব আপুনি আপোনাৰ ফ্যামিলি ইনকাম অলপ যদি স্ক্ৰল ডাউন কৰি ইয়াতে দেখা পাব ফ্যামিলি ইনকাম কিমান আপুনি ইয়াতে লিখি দিব লাগিব লিখি দিয়াৰ পাছত আপুনি সিলেক্ট ফাইলত ক্লিক কৰি আপোনাৰ যি ইনকাম সাৰ্টিফিকেট আছে সেই ইনকাম সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব আপলোড কৰাৰ পাছত আপুনি সিম্পলি এই যি বক্স আছে এই বক্সত টিক কৰি আপুনি সিম্পলি সাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব আপুনি যেতিয়া সাবমিট অপশ্যনত ক্লিক কৰি দিব সাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতেই কিন্তু আপোনাৰ এখন সো আপুনি সাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ সাবমিট সাকসেসফুলি হৈ যাব আৰু আপোনাৰ যি ইনকাম সাৰ্টিফিকেট আপলোড কৰাৰ প্ৰসেছ আছিল এই প্ৰসেছটো কমপ্লিট হৈ যাব আৰু আপোনাৰ কিন্তু এখন কলেজৰ থ্ৰুৰ পৰা এটা কাৰ্ড দিয়া হ'ব আৰু য'ত আপোনাৰ প্ৰিন্সিপালৰ সিগনেচাৰ থাকিব লাইক এনেকুৱা ধৰণৰ এটা কাৰ্ড দিয়া হ'ব আপোনাক সো আজিৰ ভিডিওটো ইমানলৈকে আছিল ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব ভিডিওটো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক সো সম্পূৰ্ণ ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ আৰু এই ভিডিওটো এতিয়াই সোনকালে শ্বেয়াৰ কৰি দিয়ক যিহেতু কেৱল মাত্ৰ কালিৰ দিনটো সময় আছে সো ভিডিওটো সম্পূৰ্ণ শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থ্যাংক ইউ জয় অসম